বিষ্ণুৰাভাদেৱে মাজে মাজে আমাৰ ঘৰলৈ আহিছিল। আমি সৰুতেও আহিছিল। স্বৰ্গীয় বিষ্ণুৰাভাদেৱ অতি মানে ওচৰ চাপিছিল আৰু আমি তেখেতক বৰদেউতা হিচাপে সম্বোধন কৰি তেখেতক আমি লগ পাইছিলোঁ। আমাৰ বৰদেউতাই কলাগুৰু বিষ্ণুৰাভাদেৱ আৰু আমাৰ বৰদেউতাই কয় যে এই পাপু ইফালে আহা, এই নাম্বাৰ 10 চিগাৰেট লৈ আহা। তেখেতক অতি ভয় খাইছিলোঁ, কাৰণ ওখ শকত আৱত আৰু মাতটো ডাঙৰ আছিলে। সেইটো কাৰণে তেতিয়া আমি তেখেত যে বিষ্ণুৰাভা সেই বুলি আমি ভবাই নাছিলোঁ। নমস্কাৰ, নিউজ নৰ্থ আছামৰ এটা বিশেষ অনুষ্ঠানলৈ মই ৰমেন বৰাই সকলো দৰ্শকক স্বাগতম জনাইছোঁ। আজি 20 জুন, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস। এই ৰাভা দিৱসত আমি গহপুৰবাসীৰ কাৰণে এটা তথ্য আগবঢ়াব বিচাৰিছোঁ। যিহেতু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই গহপুৰলৈ বহুবাৰ আহিছিলে আৰু গহপুৰৰ এখন বিশেষ ঘৰত তেখেত থাকিছিলে আৰু সেই ঘৰখনৰ লগতে তেখেতৰ সংস্কৃতিৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াইছিলে। আৰু সেইগৰাকী গহপুৰৰ ব্যক্তি আছিলে স্বৰ্গীয় বৃষ্টিৰাম বড়ো। গহপুৰ ডেলহাউচীৰ নিবাসী বৃষ্টিৰাম বড়োদেৱ বৰ্তমান আমাৰ মাজত নাই যদিও তেখেতৰ এগৰাকী পুত্ৰ অৱসৰপ্ৰাপ্ত ভাৰতীয় বায়ু সেনাৰ বিষয়া তিলক বড়োদেৱ আমাৰ মাজত আছে। আমি আজি আমাৰ এই অনুষ্ঠানৰ অতিথি কৰিছোঁ তিলক বড়োদেৱক। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। মই প্ৰথমতে জানিব বিচাৰিম যে বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ লগত আপোনাৰ দেউতাৰ চিনাকি কেনেকৈ হ'ল বুলি আপুনি জানে? আমাৰ বৰদেউতা তেজপুৰ কছাৰী গাঁৱৰ আছিল। আমাৰ বংশৰে কামৰূপৰ পৰা আহিছিল তেওঁলোকে, তেজপুৰত ছেটেল কলাই কছাৰী। সেই কলাই কছাৰীৰ লগত আমাৰ কলাগুৰু বিষ্ণুৰাভাদেৱ অতি বহুত বন্ধু আছিল। তেখেতৰ বন্ধু, তেখেত আমাৰ বৰদেউতা সেই সময়ত তেজপুৰ ক্লাবত মেনেজাৰ হিচাপে কাম কৰিছিল আৰু আমাৰ দেউতাও মাজে মাজে যায় আৰু সিহঁতে তাতে বিষ্ণুৰাভাৰ লগতো তেওঁলোকে ৰাতি কেতিয়াবা গীত পৰিৱেশন কৰে আৰু তেওঁলোকে লগ পায়। সেইকাৰণে বিষ্ণুৰাভাদেৱে মাজে মাজে আমাৰ ঘৰলৈ আহিছিল। আমি সৰুতেও আহিছিল আৰু আমি মনত থকা 5-6 পঢ়ি থাকোঁতেও তেখেতে আহিছিল। আৰু সেই সময়তে আমাৰ দেউতা, আমি তেখেতক বৰদেউতা বুলি মাতিছিলোঁ, আমাৰ বৰদেউতাৰ যিহেতু একেবাৰে বন্ধু। সেই সময়ত আমাৰ দেউতাই ডেলহাউচী কলা কৃষ্টি সংঘ বুলি এটা খুলিছিল। তাত আমাৰ কেইবাগৰাকীও সৰু সৰু ছোৱালীক তেওঁলোকে বড়ো নৃত্য শিকাইছিল, অসমীয়া নৃত্য, বিহু নৃত্য শিকাইছিল। সেই সময়তে এদিন আহি পেলাই তেখেতে যেতিয়া দেখিলে, আৰু তেখেত যিহেতু কলাগুৰু, সংস্কৃতিবান, তেখেতে আমাৰ সেই কলা কৃষ্টিৰ সেই ছোৱালীকেইজনীক নৃত্য নটিকা আৰু খেৰাই নৃত্য, বাগৰুম্বা নৃত্য ইত্যাদি শিকাইছিলে। সেইদৰে তেওঁলোক মাজে মাজে আহে, কিন্তু এৰাতিহে থাকে। আৰু সেই সময়ত কেতিয়াবা দুৰাতিকে আছিলে সেই কলা কৃষ্টি শিকাওঁতে। আৰু তাৰপিছত আমাৰ সেই কলা কৃষ্টিটো তেখেতে তেজপুৰ আৰু ৰাঙাপাৰা কেৰাবস্তিত নি পেলাই প্ৰদৰ্শন কৰাইছিলে। সেই সময়তে মোৰ মনত আছে 5-6ত মই আছিলোঁ, সেইকাৰণে তেখেতক ভালকৈ চিনি পাওঁ। আৰু তেখেত তাৰপিছতো আমাৰ ঘৰত আহিছিলে। আৰু তেখেতৰ ঘৰত তেজপুৰত থাকোঁতে আমাৰ মামাৰ পুতেক গহন স্বৰ্গীয়াৰী, তেখেতে তাতে গৈ দৰং কলেজত পঢ়িছিল। সেই দৰং কলেজত পঢ়ি থাকোঁতে আমাৰ গহন স্বৰ্গীয়াৰী তেখেতৰ তাত থাকি বাদ্যযন্ত্ৰ হাৰমনিয়াম শিকিছিলে। সেইকাৰণে আমাৰ বৰদেউতা স্বৰ্গীয় বিষ্ণুৰাভাদেৱ অতি মানে ওচৰ চাপিছিল আৰু আমি তেখেতক বৰদেউতা হিচাপে সম্বোধন কৰি তেখেতক আমি লগ পাইছিলোঁ। আপুনি মনত থকা অৱস্থাত, মানে আপোনাৰ মনত থকা অৱস্থাত, যিহেতু বিষ্ণুপ্ৰসাদ ৰাভাদেৱ এজন বিশাল ব্যক্তিত্বৰ অধিকাৰী, গতিকে আপোনালোকৰ ঘৰত যিহেতু নিশাৰ ভাগত তেখেতে আছিলে, আপোনাৰ দেউতাৰ লগত তেখেতৰ অন্তৰংগ এক মানে সম্পৰ্ক আছিলে। গতিকে আপুনি সেইকণ সময়ত সৰু আছিল যদিও আপুনি বিষ্ণুপ্ৰসাদ ৰাভাদেৱক কেনেদৰে ওচৰৰ পৰা পাইছিলে? আমি তেখেতক, তেওঁলোকে ৰাতি আহি পায়, বৰদেউতাৰ লগত আহি ৰাতি থাকে। কিন্তু ৰাতিপুৱা যেতিয়া উঠি পেলাই, তেতিয়া আমাৰ পৰিৱেশ অলপ বেলেগ আছিলে ঘৰ। তাত ৰাতিপুৱা আমি লগ পাইছিলোঁ, লাল চাহ খাইছিলে
আৰু সেই তেতিয়া মোক আমাৰ বৰদেউতাই কলাগুৰু বিষ্ণু ৰাভাদেৱ আৰু আমাৰ বৰদেউতাই কয় যে এই পাপু ইফালে আহা, এই নাম্বাৰ 10 চিগাৰেট লৈ আহ। তেওঁলোকে নাম্বাৰ 10 চিগাৰেট খুব খাইছিলে। ৰাতিপুৱা মই সেই ওচৰ শংকৰ দোকান, শংকৰলাল দোকান, বিহাৰী সিং দোকানৰ পৰা তেওঁলোকক নাম্বাৰ 10 চিগাৰেট আনি দিছিলোঁ। আৰু সেইদৰে মই ওচৰৰ পৰা তেখেতক লগ পাইছিলোঁ। কিন্তু মই তেখেতক অতি ভয় খাইছিলোঁ, কাৰণ ওখ শকত আৱত আৰু মাতটো ডাঙৰ আছিলে। সেইটো কাৰণে তেতিয়া আমি তেখেত যে বিষ্ণু ৰাভা সেই বুলি আমি ভবাই নাছিলোঁ। কিন্তু পিছতহে দেউতাই যেতিয়া ক'লে, আৰু পিছত যেতিয়া আমি দেউতাই এই তেখেতৰ মৃত্যুৰ পিছতো দেউতাই আমাক কিছুমান বৰ্ণনা কৰিলে। তাৰ আগতেও আমি জনাত তেখেত যেতিয়া মানে এই চৰকাৰৰ ভয়ত পলাই ফুৰিছিলে, তেতিয়াও বোলে ৰাতি মাজে মাজে আহি ইয়াত আছিলে, ৰাতি মানে কলাবাৰীলৈ গৈছিলে, বিভিন্ন ঠাইত তেওঁ পলাই ফুৰিছিলে। সেই সময়তো আহিছিল বুলি দেউতাই আমাক কৈ গৈছে। গতিকে মই তেখেতক এই 65-66ত ওচৰৰ পৰা পাইছিলোঁ, ঘৰতে পাইছিলোঁ। সেইকাৰণে তেখেতৰ প্ৰতিচ্ছবি মোৰ সম্পূৰ্ণ মনত আছে। মই এটা প্ৰবন্ধত পাইছিলোঁ যে বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ আন এখন ঘৰ হিচাপেই পৰিচিত হৈ পৰিছিলে বৃষ্টিৰাম বড়োৰ বাসগৃহটো। গতিকে বিষ্ণুপ্ৰসাদ ৰাভাদেৱে বৃষ্টিৰাম বড়োদেৱৰ লগত কেনেকুৱা ধৰণৰ আলোচনাত মিলিত হৈছিলে? আপোনাৰ কিবা তেনেকুৱা মনত আছে নেকি? তেনেকৈ বিশেষ নাই, কিন্তু নৃত্য নটিকা, কলা কৃষ্টি আৰু বাগৰুম্বা নৃত্য এইবিলাকৰ লগত তেওঁলোকে আলোচনা কৰিছিল। আৰু এদিন মই, কিন্তু মোৰ মনত আছে, আমাৰ খুৰা কৃষ্ণ হাজৰিকা, এই যে মূল যে কৃষ্ণ হাজৰিকা দেৱৰ লগতো তেওঁলোকে মিলি পেলাই আমাৰ ঘৰত ৰাতি এটা গীত পৰিৱেশন কৰিছিলে। বিভিন্ন ধৰণৰ তেওঁলোকে গীত গাইছিলে আৰু ওচৰৰ কেইজনমান ছোৱালী মাতি আনি তেওঁলোকক শিকাইছিলে। সেইকাৰণে অন্তৰংগ হিচাপে তেখেতক সেই সময়ত পাইছিলোঁ। আৰু কলা কৃষ্টিৰ বিষয়ে বিশেষকৈ আলোচনা কৰিছিলে। আৰু সমাজত মানে জীয়াই থকাৰ কাৰণে আমাৰ বড়ো জাতি, বড়ো সমাজবিলাক কেনেকৈ আগবাঢ়ি যাব লাগে, ঐক্যতা কেনেকৈ ৰাখিব লাগে, খেতি বাতি কৰাৰ বিষয়েও তেওঁ আমাৰ দেউতাৰ লগত আলোচনা কৰিছিলে। আৰু সেই কৃষ্টিৰ বিভিন্ন ঠাইত আমাৰ দেউতাহঁতে প্ৰদৰ্শন কৰিছিল, সেই তাতো তেওঁ সহায় সহযোগ কৰিছিল। তেজপুৰত এবাৰ ৰঙাপাৰাত যিটো ট্ৰাইবেল সংঘ মিটিং হৈছিলে, তাত নি আমাৰ দেউতাই যিটো কৃষ্টি পাৰ্টি নিছিলে, সেই দলটোৱে প্ৰথম স্থান লাভ কৰিছিলে। সেইবিলাক কথা মোৰ মনত আছে। মই ক'ৰবাত পঢ়িবলৈ পাইছিলোঁ সম্ভৱ যে বিষ্ণুপ্ৰসাদ ৰাভাদেৱে আপোনাৰ মাতৃৰ হাতেৰে বনোৱা যি মানে ভাত বা তৰকাৰী সেয়া খাই খুব ভাল পাইছে, সেয়া কিবা আপোনাৰ মনত আছে নেকি? সেইটো মোৰ মনত নাই, কিন্তু মায়ে ভাত ৰাতি খুৱাইছিলে, ৰাতিপুৱা ভাত পানী বনাই খুৱাই পঠাইছিলে, সেইটো মোৰ মনত আছে। আৰু যিহেতু এজন অসমৰ বিশাল ব্যক্তিত্বৰ অধিকাৰী হ'ল বিষ্ণুপ্ৰসাদ ৰাভা, আৰু সেই ৰাভাদেৱে আপোনালোকৰ ঘৰখনৰ লগত এক আত্মিক সম্পৰ্ক গঢ়ি তুলিছিলে। গতিকে তেনেকুৱা বৃষ্টিৰাম বড়োৰ এগৰাকী পুত্ৰ হিচাপে, যিহেতু আপুনি ক'লে যে আপুনি বিষ্ণুপ্ৰসাদ ৰাভাদেৱক বৰদেউতা বুলি মাতে, গতিকে এজন বিশাল ব্যক্তিত্বৰ অধিকাৰীক বৰদেউতাক বুলি মতাৰ যি আপুনি এক সুবিধা লাভ কৰিছিলে, সেই সুবিধাক লৈ আপোনাৰ এতিয়া কেনেকুৱা অনুভৱ হয়? মোৰ এতিয়া অনুভৱ হয়, মই তেখেতক অন্তৰংগ হিচাপে পাইছিলোঁ কাৰণে, কিন্তু তেখেতৰ যে মানে হঠাৎ 1967 চনত নেকি ঢুকাল ন, সেই তাতো আমি মৰ্মাহত হৈছোঁ। আৰু তেখেতৰ যি মানে ভাষণ বা তেখেতে যিবিলাক কামত দেউতাক বুজাইছিলে, সেইবিলাক কথালৈ। আৰু এবাৰ আমাৰ গাঁওখন, আমাৰ সমবায় এখন আছে, ভোগপুৰ সমবায় সমিতি, সেই সমবায় সমিতিটো তেখেতক লৈ পেলাই এটা অনুষ্ঠান পাতিছিলে। সেই সময়ত তেখেতে আমাৰ বড়ো সমাজক আগুৱাই আহিবৰ কাৰণে কি কি কৰিব লাগে, শিক্ষা ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত, ৰাজনৈতিক ক্ষেত্ৰত কেনেকৈ আগুৱাব লাগে, এই বিষয়ে পাইছিলে। আৰু তেখেতৰ মৃত্যুৰ পিছতো তেখেতৰ ধৰ্মপত্নী বৰ্মা, এইটো কি বৰ্মাৰ সৰুটোৰ নাম মোহিনী ৰাভা, তেখেতে আমাৰ ঘৰত, আমাৰ দেউতা থাকোঁতে, আমাৰ দেউতা 89তে ঢুকাইছে, গতিকে আমাৰ দেউতা থাকোঁতে কেইবাবাৰো ইয়াত আহিছিলে, ৰাতি আছিলে, ইয়াত ভাত পানী খাই গাঁৱত ফুৰি তেওঁ ঘূৰি গৈছিলে। গতিকে মোৰ তেওঁলোকৰ লগত এটা সুসম্পৰ্ক আছিল। বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ কিবা স্মৃতি বিজড়িত বস্তু আপোনালোকৰ ঘৰত আছিলে নেকি? জড়িত আছিলে, কিন্তু সেই বস্তুবিলাক আমি সংৰক্ষণ নকৰিলোঁ, সেইটো মই দুখেৰে ক'লোঁ।
সংৰক্ষণ কৰিব নোৱাৰিলোঁ। ফটো এই যে পুৰস্কাৰ পোৱাবিলাক এইবিলাক ৰাখিছিলে, তেতিয়া এইবিলাক সংৰক্ষণ নকৰিলোঁ। তেনেকুৱা নাই এতিয়া। হয়, আপোনাক ধন্যবাদ জনালোঁ। আপুনি আমাক এইখিনি তথ্য দিলে। আৰু যিহেতু এই পৰিয়ালটোত বাসগৃহত বিষ্ণুপ্ৰসাদ ৰাভাই যে প্ৰতিবাৰ আহিলেই থাকে, সেই কথা হয়তো আজি নৱপ্ৰজন্মই গম নাপায় যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে এইখন ঘৰতে থাকি, এইখন ঘৰতে ভাত পানী খাই, এইখন গাঁৱতে তেওঁ বাগৰুম্বা খেৰাই নৃত্য শিকাইছিলে ইয়াৰ অঞ্চলৰ কিশোৰীসকলক। সেই কথা আমি আজি ৰোমন্থন কৰিলোঁ, আৰু আমি তিলক বড়োদেৱক আমি ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। নমস্কাৰ। নমস্কাৰ, ধন্যবাদ। আহি পেলাই যিখিনি ল'লে সেইখিনি খুব ভাল পালোঁ। গতিকে ভৱিষ্যত উজ্জ্বল হওক তাকে কামনা কৰিলোঁ।